নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। চ' আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে জনপ্ৰিয় শ্বৰ্ট ফিল্ম মেকাৰ ৰাব্বানী স্বয়মৰ ওপৰত। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে ৰাব্বানী স্বয়মৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উঠিছে যে তেখেতে হেনো ফল ব্যৱসায়ী চুৰিকা ঘাট কৰি পলায়ন কৰি আছে। এই বিষয়ত ৰাব্বানী স্বয়মে কোনো ধৰণৰ এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই, যদিও তেখেতৰ মেনেজাৰে সাংবাদিকক কি ক'লে শুনক। কথাখিনি হৈছে কি, আমি ৰাতিপুৱা আমাৰ গানৰ শ্বুটিং আছিলে, ঠিক আছে। তো আমি ব্ৰেকফাষ্ট কৰিবলৈ কিছুমান ব্ৰিজৰ তলত ৰখিলো, ঠিক আছে। আমি 4-5 জন আছিলো, মোৰ লগত এজনী ছোৱালী আছিলো। তো ব্ৰেকফাষ্টটো কৰাৰ পিছত ব্ৰেকফাষ্টটো কৰিলো, ব্ৰেকফাষ্টটো কৰি বাহিৰত ওলাইছো। তাৰপিছত আমাৰ মানে হেৰি কৰে ৰাব্বানী স্বয়ম, তেখেতে গ'লে ফ্ৰুটছ ললো, কিবা ফ্ৰুটছ খাবা নেকি, লৈ লোৱা। তো তাতে গ'লি, তাতে মই গ'লো লগত, দুজন আছো। তাৰপিছত সুধিছে, দাদা আম কেনেকুৱা? কৈছে আমটো ভাল লাগিছে, কেনেকুৱা আম? তাৰপিছত এইটো আম লেঙেৰা আম, সেইটো এনেকুৱা এনেকুৱা। তাৰপিছত কি ক'লে, এইটো হেৰি আম, মানে ডাবল মিনিঙৰ কথাটো ক'লে। আমাৰ ছোৱালীজনী আছিলে, তাৰমানে বাহিৰৰ আম ডাঙৰ ডাঙৰ, এই অসমৰ আম সৰু, মানে ডাবল ফলৰ দোকানীটোৱে হা ডাবল মিনিঙত ক'লে। সেইটো কথাটো মানে খং উঠিল। ভণ্টিৰ নিচিনা ছোৱালী এজনী আমাৰ লগত আছে, এনেকে কথা ক'লেতো খং উঠিবই নিশ্চয়, কথাটো বুজিছে নাই? তো মিনিঙত কথাটো ক'লে, তাৰপিছত ৰাবানী খং উঠিল। সি মানে ৰাবানী ক'লে জুৰি কথা ক'লে। তাৰপিছত কটাৰীটো ফলৰ দোকানীৰ হাতত আছিলে, ঠিক আছে। তো ৰাবানী মানে লাট মাৰিম বুলি ক'লে, মই ৰাবানীক ধৰিছো, কৈছো নহয় ৰ'বা ৰ'বা, কাছে কৰিব নালাগে। তাৰপিছত মানুহটো মাৰিব আহি আছে, তো তাৰ হাতৰ পৰা কটাৰীটো লৈ ৰাবানীয়ে এৰাইছে। তাৰপিছত তাৰ পৰা কটাৰীটো লৈ মাৰু এটা লৰাইছিল, কটাৰীটো ক'ৰবাত পেলাই দিছে। কটাৰী কোনো কাহিনী নাই তাতে, ফলৰ দোকানীৰ হাততে আছিল এইটো। আৰু এইটো আমাৰ হাতত কটাৰী কিয় থাকিব, ফলৰ দোকানীৰ হাততে থাকিব নিশ্চয়, কাৰণ তাৰ হাততে আছিলে। তো সেই বস্তুটো এনেকুৱা, সেইটো লৈ তাৰপিছত সি আৰু চিঞৰিলে, তাৰ ভাইটি কোন নাজানো। তো সি ল'ৰাটো আহি সি একো সোধা নাই, হেৰি কৰা নাই, ডাইৰেক্ট এটেক কৰিছে, বুজিছানে? এটেক কৰাৰ পিছত মই মানে চবক চেক কৰি আছো, বচাই আছো, মই বুজাই আছো, চব সৰু কাজিয়া মানে হেৰি কৰিব নালাগে, তোমালোকে নকৰিবা বুলি কৈ আছো কথাটো, বুজিছে নাই? তো তেনেকে আৰু মানুহ আহিছে, মানে 20-30 জন মানুহ, বহুত মানুহ হৈ গ'ল তাতে। তো চবে তাকে এনেকৈ মাৰিছো। মই ৰাবানী কৈছো, তাৰপিছত ৰাবানী গাড়ীত বহিছে, মই চবক কৈছো গাড়ীত বলা, হেৰি কৰিব নালাগে। তাৰপিছত পজিশ্যন দেখা নাই, মানে বহুত মানুহ চবে তাকে মাৰি আছে। নিকু বুলি আছে, নিকু নামৰ ল'ৰাটো, তাকো মাৰিছে। তাৰপিছত মই তাক বচাব গলো। তাৰপিছত এইফালে দেখিছো আকৌ ৰাবানী গাড়ীত আহি ঘুচা মাৰি আছে। তাৰপিছত ৰাবানী গাড়ীটো উকাই গলো, তাৰপিছত গাড়ীটো ওলাই হয়। তাৰপিছত গাড়ীটো ওলাই ৰাবানীয়ে পলাই গৈছে, গোটেই কেইজন মানুহ আমি। তাৰপিছত উপায় নাপায় চবে মানে পলাব লগাইছে, পলাব লাগিব। 30-40 জন মানুহ তাতে থাকিব, তাৰে কেইজনমান মানুহ ধাম ধুম মাৰি আছে, কোনে কাক মাৰি আছে গমেই নাপায়। আৰু এই দুটামান ল'ৰা ভালকে হেৰি যিকেইটা আপুনি দেখিছো, ফলৰ দোকানীটো এজনী মাতিছিল। সেই বস্তুটোৱে মানে সেইটোৱে ডাবল মিনিঙৰ কথাটো ক'লে যে অসমৰ লেঙেৰা আম সৰু, বাহিৰৰ মানে লেঙেৰা আম ডাঙৰ, মানে ছোৱালীজনী চাই মিনিংছত ক'লে। সেই বস্তুটো খং উঠিল, বুজিছানে? সেই খং উঠাৰ কাৰণে কাজিয়াটো লাগিলে, গম পাইছো কথাটো বুজিছে? সেইটোৱে। বৰ্তমানলৈকে ৰাব্বানী স্বয়মে এই বিষয়টোত কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই, যদিও ইয়াৰ পিছত ঘটনাটোৱে কি ৰূপ লয় তাৰে কিবা আপডেট পালে মই নিশ্চয় আপোনালোকৰ আগলৈ লৈ আনিম। গতিকে অসমীয়া ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ সকলো নিউজ আপডেট পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰক ইউটিউব অসম। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট আমালৈ পঠিয়াব বিচাৰিছে, তেনেহ'লে ডিছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত গৈ মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।